মোৰ চেনেলটোৰ আৰু এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোতেই কুশলে আছে। এয়া চাওক আজি ৰাতিপুৱাৰ দৃশ্য। স্কুললৈ যাবলৈ সাজু হৈ বায়েকে ভায়েকক শুৱাৰ পৰা উঠাবলৈ চেষ্টা কৰিছে, কিন্তু মহাৰাজৰ উঠিবৰ ইচ্ছা নাই। যিহেতু তেখেত ৰাতি বহুত দেৰিলৈকে সাৰে থাকে, তেখেতক অশেষ চেষ্টা কৰি শুৱাব নোৱাৰোঁ। এতিয়া সেইকাৰণে তেখেতৰ সেয়া উঠাৰ মন নাই, ঘূৰি ঘূৰি শুই আছে আকৌ। আৰু এয়া শুই উঠাৰ পাছত মই লৰালৰিকৈ দাঙি দি তাক মুখ হাতবোৰ ধুৱাই দিলোঁ। আৰু এয়া মই তেখেতক সাজু কৰি আছোঁ। এইবোৰ মাকবিলাকৰ দৈনন্দিন কাম যিহেতু, গতিকে অন্যান্য মাকসকলে দেখি খুব আমোদ পাব এই দৃশ্যটো। আৰু আমাৰ বহুত দৌৰা ধপৰাৰ অন্তত আমাৰ মহাৰাজ সাজু হৈ গ'ল স্কুললৈ যাবলৈ। এতিয়া বায়েকে জোতাযোৰ পিন্ধাই দিছে, আৰু এতিয়া তেওঁ জোতাযোৰ পিন্ধি হোৱাৰ লগে লগেই দৰজাখন খুলি দিলেই জাপ মাৰি গৈ স্কুটিৰ আগত উঠি ল'বগৈ। আৰু তেখেত যাবলৈ সাজু হ'লেই। আৰু 12:30মান বজাত তাৰ যিহেতু স্কুল ছুটি হৈ যায়, আৰু তাৰপাছত মই তাক মোৰ স্কুললৈ লৈ আহোঁগৈ। তাৰপিছত সময়ছোৱা 2:30 বজালৈকে সি মোৰ লগত এনেকৈ স্কুলতেই থাকে। এনেকৈ খেলা বস্তু লৈ সি খেলি থাকে, বাৰান্দাত দৌৰা ধপৰা কৰি থাকে। এনেদৰে সময়বিলাক পাৰ হৈ যায়। বেয়াও লাগে, ল'ৰাটোৰ বহুত কষ্টও হয়, হ'লেও খেলা ধূলা কৰি সময়বোৰ পাৰ হৈছে। আৰু বিদ্যালয়ৰ পৰা আহি পোৱাৰ পাছত অলপ জিৰণি ল'লোঁ। তাৰপিছত ভাবিলোঁ কেইটামান নিমকিকে ভাজোঁ। নিমকি কেইটামান ভাজিবৰ বাবে সাজু কৰিলোঁ। টিফিনত ল'ৰাটোক দিবৰ বাবে সুবিধা হয়। এনেকুৱা ধৰণৰ বস্তুবিলাক খাই সি খুব ভাল পায়। ঘৰত বনাই দিলে যিহেতু স্বাস্থ্যসন্মতও হয় বুলি ভাবোঁ। আৰু আমাৰ ছোৱালীয়েও নিমকি খাই খুব ভাল পায়। তাই নিমকি বুলি শুনাৰ লগে লগে হাত জাপ মাৰি ল'লে, আৰু মাৰি লৈ এতিয়া মোক সহায় কৰি দিছেহি, মানে নিমকিবিলাক কাটি দিয়াত সহায় কৰিছে। এনেকুৱা ধৰণৰ সৰু সুৰা কামবিলাক কৰি কেতিয়াবা মোক সহায় কৰে, ভালো লাগে সহযোগিতা কৰিলে। যিহেতু শিকিছে সৰু সুৰাকৈ এটা দুটাকৈ কামবিলাক কৰিবলৈ। আৰু নিমকি খাবলৈও তেওঁ সাজু হৈ আছে। আচল কথাটো সেইটো, কেতিয়া হ'ব কেতিয়া খাব সেইটো ধাণ্ডাতে তেওঁ সেইখিনিত হাজিৰ হৈ আছে। আৰু নিমকি বনালোঁ হয়, নিমকি বনাই গৈছোঁ, প্লেটত থৈ গৈছোঁ। কিন্তু এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে আমাৰ ঘৰৰ মেকুৰী এই মেকুৰীকেইটা আহি পেলাই খোৱাত লাগি গৈছে। সেই আচক ডাঙৰটো মেকুৰী, আৰু তাৰ পাছতে ইজনো হোৱা আহি পেলাই প্লেটখনৰ গুৰিত থিয় হৈছে। সেই নিমকি টিফিনত নিবলৈ থাকে নাই সন্দেহ। এতিয়া নিশা 10 বাজিছে, কিন্তু আমি চাহ খাইহে উঠিছোঁ এইমাত্ৰ, কিয়নো ডিব্ৰুগড়ৰ পৰা আহি অলপ আগতে পাইছোঁহে। অথনি নিমকিখিনি বনাই খুব লৰালৰিকৈ আমি ডিব্ৰুগড়লৈ ওলাই গ'লোঁ, গতিকে একো ভিডিঅ' বনাবলৈ নহ'ল। আৰু এটা বনাইছিলোঁ কালি যোৱা ৰাস্তাটো, যিটো সেই ৰাস্তাটোৰ ৰাতিৰ পৰিৱেশটোনো কেনেকুৱা মই সেইটো দেখাবৰ বাবে ভিডিঅ' এটা বনাইছিলোঁ। কিন্তু ভিডিঅ'টো নহ'লে, ঘৰত আহি চাইছোঁ যে ভিডিঅ'টো নাই। তাৰমানে মই ভিডিঅ'ৰ অপশ্যনটো ক্লিক কৰিলোঁ, কিন্তু ভিডিঅ'টো হ'বৰ বাবে আকৌ এবাৰ যিটো ক্লিক কৰিব লাগে সেইটো মই নকৰিলোঁ। যিহেতু ল'ৰাটো কোচত আহিছিলে, গতিকে লৰালৰিকৈ এনেকুৱা খেলি মেলি হ'ল। আৰু এনেকুৱা ধৰণৰ খেলি মেলি প্ৰায়ে হয়। কেতিয়াবা ছোৱালীয়ে ক'ৰবাত নৃত্য প্ৰদৰ্শন কৰে, মই এনেই মোবাইলটো পোনাই পোনাই থৈ দিওঁ, পিছত দেখোঁ ভিডিঅ' নহ'ল। বাকী অন্যান্য কোনোবা মানুহৰ পৰা পিছত ভিডিঅ'টো বিচাৰি লওঁ। এনেকুৱা ঘটনা প্ৰায়ে মোৰ লগত ঘটি থাকে। আন মহিলাসকলৰ ক্ষেত্ৰতো হয় চাগে কেতিয়াবা, মোৰ ক্ষেত্ৰত প্ৰায়ে হয় এনেকুৱা ধৰণৰ। গতিকে ঘৰত আহি খুব আশাৰে মই ভিডিঅ'টো চাইছোঁহি, ভিডিঅ'টো কিন্তু নাই। বাকী যাই কি নহওক, এতিয়া ভাত বনোৱাৰ কাম আৰম্ভ কৰিম। খাই বৈ আজৰি হৈ শুওঁ মানে প্ৰায় ৰাতি 12টাই বাজিব। গতিকে আকৌ কাইলৈ ৰাতিপুৱা উঠি আকৌ একেখিনি কামেই। গতিকে এনেদৰে দিনবোৰ আগবাঢ়িছে, গৈ আছোঁ আগলৈ, জীৱনটোত যুঁজি আছোঁ। কি হয় দেখা যাওক, ভৱিষ্যতে কি হয় নাজানো। তথাপি নিজৰ কৰিবলগীয়াখিনি সদায় কৰি আছোঁ। মানুহৰ সেইটোৱেইটো মূল কথা, যে নিজৰ কৰণীয়খিনি
খুব ধুনীয়াকৈ কৰি যাব লাগে বাকি যি হয় আৰু সেইখিনি পিছত দেখা যাব সকলোৰ ক্ষেত্ৰত নিশ্চয় একেই মোৰো সেই একে ধৰণৰে কথা বাকি আপোনালোকে নিশ্চয় বেছিভাগে খোৱা বোৱা কৰি নিশ্চয় আজৰি হ'ল মই বনাবলৈ যাওঁহে আৰু বেছি দীঘলীয়া নকৰো আকৌ নতুন বিষয় এটা লৈ ভ্লগ বনাম আপোনালোকে চাব একেদিন বনোৱাখিনি বৰ বিশেষ গুৰুত্বপূৰ্ণ হৈছে নে নাই মই নাজানো আজি মোৰ দৈনন্দিন জীৱনৰ মানে এটা দিনত কেনেকুৱা ধৰণে কামবিলাক আগবঢ়াও সেইখিনি দেখালো ভাল লাগিলে আপোনালোকৰ লগত শেয়াৰ কৰি ৰাতিপুৱা কেনেকৈ দৌৰাদৌৰিকৈ ওলাই যাওঁ সেই কথাটো মানুহক বুজাই থাকো মানুহক কওঁ যে কেনেকুৱা ধৰণৰ দৌৰা ধপৰা হয় এতিয়া মই ভিডিঅ' আকাৰত বনাই এৰি দিলো গতিকে সকলোৱে দেখিব আৰু কেৱল ময়েই নহয় এগৰাকী গৃহিণীৰ ক্ষেত্ৰত সকলোৰে এনেকুৱা হয় মোৰ ভিডিঅ'টোত গৃহিণীসকলে হয়তো নিজকেই দেখা পাব বেছিভাগে যিসকল ৰাতিপুৱা ঘৰৰ পৰা ওলাই যায় আৰু লগতে যিসকল গৃহিণী ঘৰত থাকে তেওঁলোকৰ কথাও কৈছো তেওঁলোকেওতো যথেষ্টখিনি কাম কৰিব লগা হয় মই নিজে ঘৰত থাকিলে মই অনুভৱ কৰোঁ গতিকে আজিৰ দিনটো কেনেকৈ পাৰ হ'ল মই সেয়া দেখালো আৰু বেছি দীঘলীয়া নকৰো যেহেতু খানা বনাবলৈ আছে লৰাক খুৱাব লাগিব আমিও খাব লাগিব খাই বৈ বাচন বৰ্তন ধুই আজৰি হৈ সোনকালে শুব লাগিব কাৰণ আকৌ কাইলৈ ৰাতিপুৱা একেখনেই ৰুটিন বাকি যে কি নহওক মই আজিৰ ভ্লগটো ইমানতে সামৰিছো আপোনালোকে যদি চাই ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নতুন কিবা বনাবলৈ চেষ্টা কৰিম বুলি ভাবি আছো আৰু বনাই আপোনালোকৰ আগত দেখুৱাম ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেছি নকওঁ মানুহকে কৈ আজিৰ ভ্লগটো মই সামৰণি মাৰিলো ধন্যবাদ